আমাৰ মৰমৰ শিল্পী অসমীয়া জাতিৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত অসম চৰকাৰে যিখন জুডিচিয়েল কমিশ্যন বা ন্যায়িক আয়োগ গঠন কৰি দিছে সেই ন্যায়িক আয়োগৰ ওচৰত আজি আমি নটাৰাইজ আপোনাৰ এফিডেভিট বা শপতনামা আজি আমি দাখিল কৰিলোঁ। আমি বেসিক্যালি এটাই কথা স্পষ্টকে কৈ আহিছোঁ যে বৰ্তমান যেটো এনকোয়াৰি চলি আছে SIT সেই এনকোয়াৰিটোৰ পৰা আমি অসমে জুবিন গাৰ্গৰ কেতিয়াও ন্যায় নাপাওঁ। জুবিন গাৰ্গৰ ন্যায় নাপাওঁ এই কাৰণে যে যি লিগেল বা আইনগত পদ্ধতিৰে আসলতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগিছিলে সেই তদন্ত অসম চৰকাৰে কৰা নাই। অসম চৰকাৰে জানি শুনিয়ে বোধহয় ইচ্ছাকৃতভাৱে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি তেওঁলোকে কৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে এই কামটো কৰিছে বুলি আমি অনুমান কৰিছোঁ আৰু সেইকাৰণে আজি আমি ওৱান মেন জুডিচিয়েল কমিশ্যনৰ ওচৰত শপতনামা দি ডাইৰেক্টলি আমি এফিডেভিট দি স্পষ্টকৈ কৈছোঁ যে বৰ্তমান চলি থকা তদন্তই কেতিয়াও জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। আমি তাৰ কাৰণে আমাৰ যুক্তিখিনি আৰু আমি দিবলগীয়া কেছ লবিলাক ইয়াত সাক্ষী হিচাপে দি দিছোঁ। নাম্বাৰ 1 আমি কৈছোঁ যে যদিহে বিদেশত এটা গোচৰ চলিব লাগে, বিদেশত হোৱা ঘটনাৰ ক্ষেত্ৰত আমাৰ দেশত যদি এটা গোচৰ চলে তেতিয়াহ'লে বিদেশৰ পৰা 3টা বস্তু আনিবলগীয়া হ'ব। এটা হ'ল এভিডেন্স, এটা হ'ল ষ্টেটমেণ্ট আৰু আনটো হ'ল ডকুমেণ্টছ। আৰু এই 3টা বস্তু আনিবৰ কাৰণে যিটো পদ্ধতি সেই পদ্ধতিটো হ'ল যে BNSS 2023 অধীনত এই আইনখনৰ অধীনত সেকশন 112ৰ অধীনত 112 নম্বৰ ধাৰাৰ অধীনত থ্ৰু কোৰ্ট লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ আমাৰ কোৰ্টৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট কোৰ্টখনলৈ আদালতলৈ নহলে বা কম্পিটেন্ট অথৰিটিলৈ পঠিয়াব লাগে। যদি এনেকৈ কোৰ্টৰ জৰিয়তে যদি আমাৰ ইয়াৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগুটৰী নপঠিয়ায় ডাইৰেক্টলি গভৰ্ণমেণ্টে যদি বস্তুটো আনে তেতিয়াহ'লে মাদ্ৰাজ হাইকোৰ্টে স্পষ্টকৈ অৰ্ডাৰ দিছে যে সেই ডকুমেণ্ট, সেই এভিডেন্স, সেই ষ্টেটমেণ্ট কোৰ্টত কেতিয়াও গ্ৰাহ্য নহ'ব, ইনএডমিছিবল বুলি সেইটো কোৰ্টত গৃহীত নহ'ব বুলি স্পষ্টকৈ ঘোষণা কৰি দিছে। এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে অসমৰ কোনো কোৰ্টে লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ কম্পিটেণ্ট অথৰিটিলৈ পঠিওৱা নাই। কেৱল আৰু কেৱল SIT এবাৰ ছিংগাপুৰলৈ গৈছিলে আমাৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত, ভাৰতৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত। আৰু আপোনালোকে সকলোৱে জানে যে হোম ডিপাৰ্টমেণ্ট এনেও MLAT থাকিলে, MLAT মানে বেলেগ দেশৰ লগত যেতিয়া এখন চুক্তি থাকে তথ্য সৰবৰাহৰ, সেই চুক্তিখন থাকিলে এনেও হোম ডিপাৰ্টমেণ্ট কোনোপধ্যে আপোনাৰ নোডেল ডিপাৰ্টমেণ্ট নহয়। নোডেল ডিপাৰ্টমেণ্টটোৰ নাম হ'ল এক্সটাৰ্নেল এফেয়াৰ্ছ। গতিকে এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তেও কাগজ পঠিওৱা নাই, পঠিয়াইছে হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে। তাকো কোৰ্টে স্পষ্টকৈ কৈ দিছে, আইনে স্পষ্টকৈ কৈ দিছে যে কোনোপধ্যে মানে গভৰ্ণমেণ্টৰ পৰা গভৰ্ণমেণ্টলৈ কাগজ গ'লে নহ'ব, কোৰ্টৰ পৰা কোৰ্টলৈ বা কোৰ্টৰ পৰা গভৰ্ণমেণ্টলৈহে কাগজ যাব লাগিব। গতিকে আমি স্পষ্টকৈ জনাব খুজিছোঁ যে আমাৰ অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ জুবিন গাৰ্গক ন্যায় দিব খোজা নাই, অপৰাধীবিলাকক বচাব খুজিছে। আৰু বচাবলৈ খোজাৰ কাৰণে তেওঁ এতিয়ালৈকে প্ৰপাৰ পদ্ধতিৰে, প্ৰপাৰ প্ৰচেছৰে এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ তদন্ত এতিয়ালৈকে কৰা নাই।